Hello everyone, মোৰ নাম হৈছে জ্যোতি প্ৰকাশ দাস। মই BSc কৰিছোঁ কেমেষ্ট্ৰি দৰং কলেজৰ পৰা আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি আৰু MSc কৰিছোঁ ইন ইনঅৰ্গেনিক কেমেষ্ট্ৰি নেৰিষ্টৰ পৰা নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি অৰুণাচল প্ৰদেশত আছে আৰু বৰ্তমান মই হীৰা একাডেমী লেকচাৰ হিচাপে কাম কৰি আছোঁ। চ' মই এটা নতুনকৈ ক্লাছেছ আৰম্ভ কৰিব বিচাৰিছোঁ যোনটোৰ নাম হৈছে লেভিয়েশ্যন ক্লাছেছ আৰু মই ইয়াতে প্ৰথমতে সলিড ষ্টেট কেমেষ্ট্ৰি টপিকটোৰ ওপৰত ডিছকাছ কৰিব বিচাৰিছোঁ। তো সলিড ষ্টেট কেমেষ্ট্ৰি আমি যেতিয়া পঢ়োঁ আমি তাতে প্ৰথমতে দুটা কনচেপ্ট জানিবলগীয়া হয়। এটা হৈছে ক্ৰিষ্টেলাইন সলিড আৰু এটা হৈছে এমৰফাছ সলিড। ন আমি জীৱনত বহুতখিনি বস্তু পাওঁ য'ত নেকি আমি কিছুমান বস্তু ক্লাছিফাই কৰোঁ যে এই বস্তুটো হৈছে কি ক্ৰিষ্টেল হয়। আমি চাই পেলাই কওঁ যে এই বস্তুটো ক্ৰিষ্টেল হয় বা কওঁ যে এই বস্তুটো এমৰফাছ হয়। আমি আইডেণ্টিফাই কেনেকৈ কৰিম যে কোনটো বস্তুক ক্ৰিষ্টেল বুলি কোৱা হয় বা কোনটো বস্তুক এমৰফাছ বুলি কোৱা হয়। তো আমি যোনটো কমন সল্ট ইউজ কৰোঁ, কমন সল্ট তাৰমানে NaCl, NaClক আমি ক্ৰিষ্টেল বুলি কওঁ। কিয় ক্ৰিষ্টেল বুলি কওঁ? বা এমৰফাছ আমাৰ যিটো মাটি মাড ইজ লাইক এ এমৰফাছ সলিড। বা আমি পাউডাৰ ইউজ কৰিছোঁ, পাউডাৰ যিবোৰ পঞ্চ পাউডাৰ এইবোৰ থাকে সেইবিলাকক এমৰফাছ পাউডাৰ যিটোকে এমৰফাছ সলিড হিচাপে কোৱা হয়। কিয় এমৰফাছ সলিড কোৱা হয় বা কিয় ক্ৰিষ্টেলাইন সলিড কোৱা হয়? তো দেখা গ'ল যে ক্ৰিষ্টেলাইন সলিডবিলাকত কি থকা যায় যে ক্ৰিষ্টেলাইন সলিডবিলাকৰ যিটো শ্বেপটো থাকে ডেফিনেট আৰু ৰেগুলাৰ জিঅ'মেট্ৰি এটা থকা যায়। যেনেকৈ মই চাপ'জ NaClৰ ক্ৰিষ্টেল হওক বা কিছুমান লাইক কপাৰ ছালফেট পেণ্টাহাইড্ৰেট। তো কপাৰ ছালফেট পেণ্টাহাইড্ৰেটৰ ক্ৰিষ্টেলটো কি হয়? অক্টাহাইড্ৰেল হয়। something like this octahedral shape পোৱা যায়। তো যেতিয়া আমি ক্ৰিষ্টেলাইন সলিড্ছবিলাকৰ আমি প্ৰপাৰ্টিজবিলাক চাবলৈ চাওঁ দেখিম যে ইহঁতৰ ডেফিনেট জিঅ'মেট্ৰি এটা থাকিব, কিন্তু এমৰফাছ সলিডত আমি যেতিয়া চাম এমৰফাছ সলিডত আমি দেখিম যে তাহাঁতৰ কোনো ডেফিনেট জিঅ'মেট্ৰি বা ৰেগুলাৰ শ্বেপ এটা নাথাকে, জাষ্ট ইৰেগুলাৰ শ্বেপ এটা থাকে, ইৰেগুলাৰ শ্বেপ এটা পোৱা যায়। মোৰ অভাৰ ক্ৰিষ্টেলাইন সলিড্ছবিলাকত কি হয় মেল্টিং পইণ্ট যোনটো থাকে বিৰাট শাৰ্প থাকে, শাৰ্প মেল্টিং পইণ্ট। শাৰ্প মেল্টিং পইণ্ট মানে কি? সাপোজ আমি এটা ক্ৰিষ্টেলাইন সলিড এটা লৈছোঁ, সাপোজ আমি এটা টেষ্ট টিউব এটা লৈছোঁ, ইয়াতে ক্ৰিষ্টেলাইন সলিড অলপ লৈছোঁ, তাক হিট কৰি আছোঁ আমি তলৰ পৰা। আমি কি কৰিছোঁ? তাক হিট কৰিছোঁ ফ্লেমত আৰু ইয়াৰ টেম্পাৰেচাৰ তাৰ নোট ডাউন কৰি আছোঁ। চ' দেখা গ'ল কি সাপোজ এতিয়া ইয়াৰ মেল্টিং পইণ্ট একজেক্টলি ইয়াৰ মেল্টিং পইণ্ট হ'ব লাগে সাপোজ 145 ডিগ্ৰীত মেল্ট হ'ব লাগে। তো আমি দেখিম যে 140 ডিগ্ৰী হ'ল মেল্ট হোৱা নাই, 141 হৈছে মেল্ট হোৱা নাই, বা 143 হৈছে মেল্ট হোৱা নাই, বা 144তো সি মেল্ট হোৱা নাই, কিন্তু 145 ডিগ্ৰী চেলচিয়াছ পোৱাৰ লগে লগে সি মেল্ট হৈ গ'ল, লগে লগে লিকুইড ফৰ্মত গুচি গ'ল। চ' সেইটোকে কোৱা হয় শাৰ্প মেল্টিং পইণ্ট। অন দি আদাৰ হেণ্ড আমি যদি এমৰফাছ সলিডবিলাকত চাওঁ, এমৰফাছ সলিডবিলাকত আমি শাৰ্প মেল্টিং পইণ্ট দেখিবলৈ নাপাওঁ। এমৰফাছ সলিডবিলাকত কি হয় মেল্টিং পইণ্টৰ এটা ৰেঞ্জ থাকে। চেম ল'লোঁ আমি এমৰফাছ সলিড এটা ল'লোঁ, তাক হিট কৰিছোঁ, দেখিলোঁ সাপোজ ই মেল্ট হ'বলৈ কিমান ষ্টাৰ্ট হৈছে, দেখিছোঁ যে 130 মেল্ট হ'বলৈ ষ্টাৰ্ট কৰিছে, এণ্ড দিছ প্ৰচেছ ইজ কণ্টিনিউইং টিল 140 ডিগ্ৰী চেলচিয়াছ। তো 130 মেল্ট হ'বলৈ ষ্টাৰ্ট কৰিছে, লাহে লাহে মেল্ট হৈ 140 হয়তো কমপ্লিটলি মেল্ট হৈ যাব পাৰে। তেনে ক্ষেত্ৰত সেইবোৰ সলিডক আমি এমৰফাছ সলিড বুলি কওঁ। চ' এমৰফাছ সলিডৰ মেল্টিং পইণ্টৰ ৰেঞ্জ এটা কিয় পোৱা যায়? বিকজ তাতে বহুতখিনি ইম্পিউৰিটিজ থকা যায় আৰু সেই ইম্পিউৰিটিজৰ কাৰণে তাত এটা ইৰেগুলাৰ শ্বেপ এটা থাকে। বিকজ বহুতখিনি মেটেৰিয়েল তাতে পাব পাৰোঁ আমি, কিন্তু ক্ৰিষ্টেলাইন সলিডবিলাকত ইট কনচিষ্ট অফ অনলি ওৱান টাইপ অফ মেটেৰিয়েল। সাপোজ কপাৰ ছালফেটৰ কথাই কৈছোঁ, তো কপাৰ ছালফেটে আছে তাতে, বেলেগ একো ইম্পিউৰিটিজ নাই। বা NaClৰ কথা যদি কৈছোঁ মই, সেই মেটেৰিয়েলটোত অনলি NaCl আছে। NaClৰ শ্বেপটো কি হয়? কিউব টাইপৰ হয়, কিউব টাইপৰ শ্বেপ হয়। NaClৰ ষ্ট্ৰাকচাৰৰ ওপৰত আমি পিছত ডিছকাছ কৰিম যে FCC হয় বা কি হয় তেনেকুৱা। মোৰ অভাৰ ক্ৰিষ্টেলাইন সলিড্ছবিলাকত এটা ক্ৰিষ্টেল চিমেট্ৰি পোৱা যায়, ক্ৰিষ্টেল চিমেট্ৰি। অন দি আদাৰ হেণ্ড এমৰফাছ সলিডৰ সেই ক্ৰিষ্টেলৰ চিমেট্ৰি পোৱা নাযায়, ন' ক্ৰিষ্টেল চিমেট্ৰি। ক্ৰিষ্টেল চিমেট্ৰি কি হয়? সাপোজ দিছ ইজ মাই ক্ৰিষ্টেল, আমি দেখিছোঁ মুভিজবিলাকত দেখোঁ এনেকৈ ধুনীয়াকৈ ক্ৰিষ্টেলৰ চিমেট্ৰি থাকে। চ' ইয়াৰ এটা চিমেট্ৰি আছে, কোনোবাটো অক্টাহাইড্ৰেল হ'ব পাৰে, কোনোবাটো হেক্সাগনেল হ'ব পাৰে, কোনোবাটো কিউব হ'ব পাৰে,
কিন্তু এমৰফাছ সলিড যেটোকে ইৰেগুলাৰ শেপ হয় তাৰ কোনো সিমেট্ৰি নাথাকে কোনো শেপ নাথাকে তো তাৰ ক্ৰিষ্টাল সিমেট্ৰিও তাতে নাথাকে না এইবিলাক বস্তু গোটেইখিনি নোটছ হিচাপত লিখি থোৱা আছে যোনটো গুগল ড্ৰাইভৰ এটা লিংক এটা দিয়া থাকিব তোমালোকে লিংকটো ডাউনলোড কৰি পেলাই নোটছখিনি লিখি ল'ব পাৰা বা প্ৰিন্ট কৰি ল'বলৈ পাৰিবা সো নেক্সট টপিক আহে আমাৰ আইসোট্ৰপি এনাইসোট্ৰপি না আইসোট্ৰপি কি হয় আৰু এনাইসোট্ৰপি কি হয় আমি দেখিম যে যিবিলাক ক্ৰিষ্টেলাইন সলিডছ বিলাক থাকে ক্ৰিষ্টেলাইন সলিডছ বিলাক এনাইসোট্ৰপি হয় অন দি আদাৰ হেণ্ড এমৰফাছ সলিড বিলাক আইসোট্ৰপিক বুলি কওঁ না এনাইসোট্ৰপি একচুয়ালি কি হয় যে যিবিলাক তাৰ ফিজিক্যাল প্ৰপাৰ্টিজ বোৰ থাকে physical properties like refractive index বা conductivity crystalline solution কি হয় refractive index বা conductivity বেলেগ বেলেগ ডাইৰেকশনত বেলেগ বেলেগ দেখিবলৈ পোৱা যায় লাইক ইটো এটা সাপোজ ক্রিস্টাল হয় তো ক্রিস্টালৰ শেপ ৰেগুলাৰ হয় ফিক্স হয় সো আমি কি কৰিলো ডেফিনেট শেপ থাকিব তাৰ ডেফিনেট ৰেগুলাৰ এটা জিওমেট্ৰি থাকিব সো আমি কি দেখিলো আমি যদি along this axis মুভ কৰো যোনটো তাৰ লেংথ থাকিব তো আমি জানো যে সাপোজ ইটো এটা সাপোজ ইটো কিউবয়েড ক্রিস্টাল এটা হয় না কিউবয়েড ক্রিস্টালত আমি কি দেখা পাও যে আমি যদি লেংথ সাপোজ মই যদি a বুলি কম না এই লেংথটো কি হ'ব a হ'ব লাগিব যেটো কেটো কিউব বা স্কয়াৰ হয় আৰু এটা হাইপোটেনিউসটো কি হ'ব হাইপোটেনিউসটো হ'ব √2a এটা এই ক্রিস্টালটোত রিফ্র্যাক্টিভ ইন্ডেক্স বা কন্ডাক্টিভিটি যদি আমি ভার্টিক্যালি চাবলৈ যাও যোনটো দেখি পাম ইট উইল বি টোটালি ডিফারেন্ট আমি যদি তাৰ হাইপোটেনিউসৰ ডাইৰেকশনত যদি চাবলৈ যাও তেনেকুৱা প্ৰপাৰ্টিজ বিলাককে এনাইসোট্ৰপিক বুলি কোৱা হয় যেটো আমি ক্রিস্টালছৰ ক্ষেত্ৰত দেখিবলৈ পাওঁ বাট ইন কেস অফ এমৰফাছৰ কি হয় শেপবোৰ ইৰেগুলাৰ হয় তো আমি আইদাৰ এইটো সাইডৰ পৰা চাও বা এইটো সাইডৰ পৰা চাও বা যিকোনো এটা বেলেগ সাইডৰ পৰা নাচাও কিয় আমি দেখিম যে তাৰ ৰিফ্ৰেক্টিভ ইন্ডেক্স বা কন্ডাক্টিভিটি ইজ সেম ফ্ৰম এভৰি আদাৰ সাইড বাট ইন কেস অফ ক্রিস্টালাইন সলিড ইট ইজ ডিফারেন্ট লেংথত আমি যদি বেলেগ দেখিছো হাইপোটেনিউসৰ ডাইৰেকশন আমি বেলেগ দেখিবলৈ পাম বা ব্ৰেথৰ ডাইৰেকশন আমি বেলেগ দেখিবলৈ পাম যদি ৰেক্টেঙ্গুলাৰ হয় তাৰ শেপটো কিন্তু এমৰফাছত আমি তেনেকৈ একো দেখিবলৈ নাপাওঁ আৰু হেবিলাক প্ৰপাৰ্টিজকে আমি আইসোট্ৰপিক বুলি কওঁ সো এমৰফাছ আৰ আইসোট্ৰপিক ইন নেচাৰ বাট ক্রিস্টালাইন সলিডছ আৰ এনাইসোট্ৰপিক ইন নেচাৰ ক্লাসিফিকেশন অফ ক্রিস্টালাইন সলিডস আমি ক্রিস্টালাইন সলিড কেনে টাইপৰ থাকিব পাৰে আমি তাক যেটা ক্লাসিফাই কৰো আমি দেখিবলৈ পাম যে তাতে মলিকুলাৰ সলিডস আছে নন পোলাৰ মলিকুলাৰ সলিডস আয়নিক সলিডস কোভ্যালেন্ট আৰু মেটালিক সলিডস আছে কথাটো হল কি মলিকুলাৰ সলিডস কাক কোৱা তো মলিকুলাৰ সলিডছৰ এক্সাম্পল হৈ গৈছে আইস বা সলিড কাৰ্বন ডাই অক্সাইড তো মলিকুলাৰ সলিডস বিলাকৰ স্পেশালিটি কি হৈছে তাতে যোনটো ফোৰ্স থাকিব মলিকুলস বিলাকৰ মাজত যোনটো ফোর্স থাকিব ফোর্সটো হৈছে ভ্যান ডাৰ ওয়ালস ফোর্সেস অফ অ্যাট্ৰাকশন লাইক হাইড্ৰোজেন বন্ডিং হ'ব পাৰে যেনে আইসত কি থাকে আমাৰ হাইড্ৰোজেন বন্ডিং থাকে সো এটো এটা আইসৰ যদি আমি শেপ যদি আঁকিবলৈ যাওঁ আমি দেখিম যে আইসৰ ক্রিস্টাল ব্লাক টেট্ৰাহেড্রাল শেপত থাকিব যেটো আমি অলৰেডি কেমিক্যাল বন্ডিং এবোৰ ডিসকাস কৰিছো তাতে কি ফোর্সেস থাকে তাতে উইক হাইড্ৰোজেন বন্ডিং থাকে তাতে বা সলিড কাৰ্বন ডাই অক্সাইড আমি দেখিব পাম যে তাতে ভ্যান ডাৰ ওয়ালস ফোর্সেস অফ অ্যাট্ৰাকশন থাকে তেনে ক্রিস্টালাইন সলিডস বিলাকক কোৱা হয় মলিকুলাৰ সলিডস তাৰপিছত আহে নন পোলাৰ মলিকুলাৰ সলিডস তো যিবোৰ নন পোলাৰ মলিকুলাৰ সলিডস থাকে পোলাৰ হলে কি হ'ব পোলাৰ হলে তাহাতৰ প্লাস মাইনাস চাৰ্জ সেপাৰেশন থাকে পোলাৰ হলে প্লাস মাইনাস চাৰ্জ সেপাৰেশন থাকে আৰু তেতিয়া আমি কবলৈ পাৰো যে প্লাসে মাইনাসক অ্যাট্ৰাকশন কৰিছে বাট ইন কেস অফ নন পোলাৰ মলিকুলাৰ সলিডস তাতে কোনো প্লাস মাইনাস চাৰ্জ সেপাৰেশন নাথাকে আৰু হেতু তেনে ক্ষেত্ৰত মলিকুলস বিলাকত থাকে উইক ডিসপাৰশন ফোর্সেস কি থাকে উইক ডিসপাৰশন ফোর্সেস
So weak dispersion forces ok ami ki boli kong London forces boliও kong. So London forces already states of matter ot ami পঢ়ো class 11 ত তাতে কি হয় suppose দুটা H2 molecule H2 আৰু H2 molecule ইহতৰ মাজত যেটোকে they are non polar molecular compounds ইহতৰ মাজত কি forces of attraction থাকিব weak dispersion forces বা London forces থাকিব তো exactly কি হয় suppose মই দুটা molecule ৰাখি লৈছো this is H2 আৰু এটা এটা molecule suppose H2 so ইয়াৰ center আছে nucleus কেটা থাকিব দুটা থাকিব ইয়াৰ suppose center আছে nucleus দুটাকে আৰু দুটা electrons থাকিব তো কি হয় ইলেক্ট্ৰন বিলাক ঘূৰি থাকিব ৰাউন্ড বাই ৰাউন্ড ঘূৰি থাকিব সো ইলেক্ট্ৰন বিলাকে কি কৰিব suppose ঘূৰি ঘূৰি আহি পেলাই এই পজিশনটো পালে যেতিয়া ইলেক্ট্ৰন বিলাক ঘূৰি ঘূৰি এই পজিশনটো পাব তেতিয়া কি হ'ব যেটোকে এইটো সাইডে দুটা ইলেক্ট্ৰন এক্সপোজড হৈ আছে আৰু ইফালে suppose নিউক্লিয়াছৰ নিউক্লিয়াৰ চাৰ্জ পাই আছে they will develop a temporary dipole so এটা temporary dipole creation হৈ আছে temporary dipole আকৌ কি হ'ব ইলেক্ট্ৰনছ বিলাক যেতিয়া ঘূৰি ঘূৰি এই পজিশনটো পালে এটা suppose ইয়াৰ ইলেক্ট্ৰনছ কিনিও ঘূৰি ঘূৰি এইফালে পজিশনটো আহি পাই যাব তেতিয়া কি হ'ব ইয়াৰ নিউক্লিয়াৰ চাৰ্জ আৰু ইয়াৰ ইলেক্ট্ৰনৰ মাজত এটা weak force of attraction আহি যাব আৰু এটা temporary dipole create হ'ব negative charges and positive charges so alternatively কি হৈ আছে কি এবাৰ ই negative charge দি আছে এবাৰ হি negative charge দি আছে এবাৰ ই positive দিব তো হি এবাৰ positive দি আছে so alternatively এটা temporary dipole creation হয় আছে temporary dipole creation যেটা হয় ইহতৰ মাজত weak forces of attraction আহি যায় যাক আমি London forces বুলি কম so হিবিলাকক কি বুলি কয় আমি non molecular solids বুলি কৈ আছো non polar molecular solids next is ionic solids so ionic solids আমি গম পাও এইবোৰ like NaCl বা KCl they consist only of ions তাহাতৰ মাজত আয়নিক বন্ড থাকিব কোভ্যালেন্ট বন্ডৰ নাথাকে আৰু ম্যাক্সিমাম সল্টস বিলাক এটা দেখিবলৈ পোৱা যায় তাৰছত আহিছে কোভ্যালেন্ট না কোভ্যালেন্ট মলিকুলাৰ সলিডস বিলাকত কি হ'ব তাতে অনলি কোভ্যালেন্ট বন্ডে এক্সিস্ট কৰিব লাইক সিলিকন ডাইঅক্সাইড এন্ড ফাইনালি আহিছে মেটালিক মেটেলস বিলাকত কি থাকিব অনলি মেটালিক এ থাকিব পিওর মেটাল সাপোজ আয়রন হক বা জিংক হক বা কপার মেটাল না metals of কি থাকে metals of free electrons থাকে and free electrons are responsible for carrying electricity they are responsible for carrying electricity or they are responsible for conductivity of metals they are responsible for electricity or conductivity of metals বিলাকৰ স্পেশালিটি কি থাকে কি তাহাতৰ এটা মেটালিক লাস্টাৰ এটা থাকে তাতৰ সারফেস তো বহুত ব্রাইট থাকে যদি আমি লাইটৰ ফ্ল্যাশ পোহৰ এটা মাৰি দিও কি হয় মেটালটো জিলিকি থাকে সারফেস তো মেটালিক লাস্টাৰ বুলি কয় মোৰওভাৰ মেটালস বিলাকৰ কি প্ৰপাৰ্টিজ থাকে মেলিয়েবিলিটি থাকে ডাক্টিলিটি থাকে যিবোৰ আমি ক্লাস 10 ত পঢ়লো মেলিয়েবিলিটি মানে কি সোনকালে গলাই দিব পাৰো মেটালবোৰ ডাক্টিলিটি মানে কি তাক আমি কুবাই সৰু সৰু শীটস বা ওয়্যাৰৰ লৈকে কনভাৰ্ট কৰিব পাৰো মানে কুবালে তাৰ এটা বা হিট কৰিলে তাৰ শেপটো চেঞ্জ কৰিব পাৰো আমি সো হেতুকে কয় ডাক্টিলিটি আৰু মেলিয়েবিলিটি মানে তাৰ মেটালস মেল্ট কৰি পেলাই আমি বেলেগ বেলেগ শেপলে লৈ যাব পাৰো তো এইখিনি আছিল ক্লাসিফিকেশন অফ ক্রিস্টালাইন সলিডস নেক্সট আহিব আমাৰ যোনটো মেইন টপিক হৈছে সলিড স্টেট কেমিষ্ট্ৰি ইউনিট সেল স্পেস লেটিস এবোৰ সো মই কি কৰিম মই প্ৰথমতে মই কেটামান ডট ড্ৰ কৰিম ৰেগুলাৰ এটা প্যাটাৰ্নত সো কি দেখা গল ইয়াতে মই কেটামান ডট ড্ৰ কৰিছো এটা ৰেগুলাৰ প্যাটাৰ্ন এটা দেখা গৈছে সপোজ মই যদি এই ডটটো যদি কানেক্ট কৰি দিও বা ইফালে এইখিনিও যদি ডট কানেক্ট কৰি দিও দেন মই দেখিম যে এটা ৰেগুলাৰ প্যাটাৰ্ন এটা মই পাইছো না ৰেগুলাৰ প্যাটাৰ্নটো কি হয় আই এম গেটিং এ ৰেগুলাৰ প্যাটাৰ্ন অফ স্কোয়াৰস না স্কোয়াৰক বনাই কোনে আছে এই ডট কেটা বনাই আছে তো এই ইন্ডিভিজুয়াল ডটবোৰক কি বুলি কোৱা হয় ল্যাটিস পয়েন্টস বুলি কোৱা হয় lattice points they are known as lattice points now lattice points combine to give you a regular arrangement to a square to ki boli kong ami unit cell boli kong to ei cell to ami unit cell boli kong
তা ইউনিট সেল অকল যে স্কোয়াৰটো হ'ব সেইটো নহয় মই যদি ডটটোক যদি এইটো সেপ প্যাটাৰ্নত যদি কানেক্ট কৰো তো মই এটা ৰম্বাস এটা পাই আছো এটুকো মই ইউনিট সেল বুলি ক'ব পাৰো I can call this also as a unit cell আৰু এই গুটেই ৰেগুলাৰ 3D এৰেঞ্জমেণ্টক যেটো এটা 3D এৰেঞ্জমেণ্ট হ'ব ইয়াকে মই কৈ দিম স্পেচ লেটিছ ইয়াক কোৱা হয় স্পেচ লেটিছ Space lattice includes all the lattice points and the unit cells. Lattice points bela connect korile eta jodi regular pattern pao like square pai asu tak ami koi dim unit cell. So unit cell actually ki hoy it is the smallest 3D portion which repeats itself in different directions to produce a complete space lattice. Repeat hoy ase 1 number unit cell 2 number unit cell 3 number unit cell 4 number unit cell yate ho 5 6 7 8 like yate ketaman cube loisu moi so this is one unit cell aru ta repeat hoy gol cube eta this is second number unit cell aru ta tarpor suppose cube eta ahile third unit cell fourth unit cell now protective unit cell of bitor jodi moi eta unit cell loi lom this unit cell consists of 1 2 3 4 5 6 7 8 lattice points so age into more regular arrangement eta ma banalu unit cell or this is a 3D figure মই যদি চাও ইয়াতে x y z তিনটা axis আছে so 3D figures এটুকে হয় এই বস্তুটোকে মই কম the 3D arrangement of unit cells in different directions is known as space lattice so মই যদি এটা ইউনিট সেল এটা যদি লৈ লও এটা কি দেখি পাম মই এটা দেখি পাম এটো হৈছে z axis এটো হৈছে তাৰ y axis এটো হৈছে তাৰ x axis this is a cuboid তাৰ পিছত আহি গল তাৰ length so here the height eta ase height ki suppose a length eta ase length to suppose moi b boli dhorilu and breadth eta ase breadth to moi c boli dhorilu coming to the angle now this angle alpha this angle is gamma and this angle is beta based on this unit cell there can be 7 different types of Bravais lattice 7 different types of Bravais lattice into ami discuss korim pisolike classification of unit cell so unit cell of depending upon the location of the lattice points ami unit cell ok ami primitive ba non primitive unit cell bole classify koribo paru primitive and second number to is a non primitive primitive mane early ba ekdam simple mane non primitive mane all complexity ahi jay so primitive or bitorot only eta type of crystal system unit cell thake junto hoise simple cubic unit cell non primitive ot ki thakibo pare fcc thakibo pare face center cubic unit cell bcc thakibo pare end center cubic cell thakibo pare কিন্তু আমি প্ৰথমতে ডিসকাস কৰিম যে সিম্পল কিউবিক ইউনিট সেল কাক কোৱা হয় সিম্পল কিউবিক ইউনিট সেল হৈছে এটো সিম্পল কিউবিক ইউনিট সেলত দেখা যায় যে এটা কিউব এটাৰ যদি 8টা কৰ্নাৰত 8টা ল্যাটিস পইণ্ট থাকে so 1 2 3 4 5 6 7 8 8টা কৰ্নাৰ আছে 8টা কৰ্নাৰত 8টা কে ল্যাটিস পইণ্ট আছে these are the lattice points or atoms lattice points mane oine ko nohoy atoms oke ami lattice points boli ko atoms or lattice points
তো টোটাল লেটিছ পইণ্টছ কিমান আছে এটা TLP ইয়াত 8টা টোটাল লেটিছ পইণ্টছ আছে ইয়াৰ এক্সাম্পল এটাই আছে পিৰিয়ডিক টেবুলত সেইটো হৈছে পলনিয়াম মেটাল এক্সিষ্ট অক্সিজেন ফেমিলি হয় পলনিয়াম মেটাল এক্সিষ্ট ইন সিম্পল কিউবিক ইউনিট সেল আৰু ইয়াতে টোটাল লেটিছ পইণ্টছ কিমানটা আছে 8টা কিয় বিকজ এটা কিউবত 8টা কৰ্নাৰ থাকে আৰু 8টা কৰ্নাৰতে লেটিছ পইণ্টছ এক্সিষ্ট কৰে সো নেক্সট আহি যায় আমাৰ নন প্ৰিমিটিভৰ ফাৰ্ষ্ট এক্সাম্পলটো হৈছে আমাৰ BCC মানে হৈছে body centered cubic unit cell so আমি cuboid এটা draw কৰিম as the name suggests body centered তাৰমানে body centered নিশ্চয় এটা lattice point আছে along with that তাৰ 8টা কৰ্নাৰটো lattice points আছে so total number of lattice points কিমান হ'ল 8টা কৰ্নাৰত আছে এটা বডিত আছে ঠিক আছে 8টা কৰ্নাৰত আছে এটা বডিত আছে নেক্সট আছে FCC মানে হৈছে face centered cubic unit cell so যেতিয়া মই FCC ৰ কথা কওঁ কি হ'ব face centered মানে প্ৰত্যেকখন ফেসতে এটা এটাকে ল্যাটিস পইণ্ট থাকিব না ফেস কেখন আছে 1 2 3 4 5 6 suppose I am holding this cube face number 1 face number 2 back side আছে 3 4 5 6 তো প্ৰত্যেকখন ফেসতে এটা এটাকে ল্যাটিস পইণ্ট থাকিব along with that কৰ্নাৰছটো থাকিব 1 2 3 4 5 6 7 8 so total lattice points কি হৈ আছে কৰ্নাৰছত কেটা আছে কৰ্নাৰছত 8টা আছে আৰু total lattice points এটা ফেস কেটা আছে 6টা আছে so TLP ফেসত কিমানটা 6টা TLP কৰ্নাৰত কিমানটা it will be 8 similarly ইয়াতে TLP বডিত কিমান 1 but TLP corners of kiman 8 not about direct 8 কৰি দিয়া নাই যে 8 plus 1 9 there reason আছে যে TLP মই body to বেলেগ কিয় ৰাখিছো বা TLP মই corner to বেলেগ কিয় ৰাখিছো বা ইয়াতে TLP face বেলেগ কিয় ৰাখিছো TLP corner বেলেগ কিয় ৰাখিছো তাৰ reason এটা আছে so আৰু এটা unit cell আছে সেইটো হৈছে end centered face end centered jot neki this is the cubic cell corner lattice points ase aru dukhon opposite face othe corner mane lattice points thakibo suppose these are the two opposite faces like this opposite face ei ekhon aru tolor ekhon so ei dukhonote duta lattice points thakibo baki corners o na thake jeneke FCC ase jeneke na thake only corner duta thake mane opposite face dukhonote thakibo and along with the corners so total lattice points kiman hobo TLP corner ot kiman corner ase 8ta TLP face ot keta ase duta ase so these are the three different types of non primitive unit cells BCC FCC and face and center cubic unit cell next I have calculation of total lattice points or atoms in a unit cell so total lattice points aru total lattice points itu ami ZAD represent koru now this total lattice points is different from ami earlier junu TLP boli koisu this represents the eta cubot na a cube to overall kimanta atom ase na yate jibur atoms bor thakibo corner ot jibur atoms bor thakibo complete a cube to bhitore khumai na thake yar eta part he cube or bhitor khumai thake next atom to ki hobo here eta belek cube or bhitor khumai thakibo belek cube or part hoi thakibo
লাইক মই যেতিয়া দুটা ল্যাটিস পয়েন্ট দুটা ইউনিট সেল লৈ আছো সো ইয়াতে যদি এটা সাপোজ এটা এই এনেকুৱা টাইপৰ বল এটা যদি ইয়াতে থাকে সেই বলটোৰ কি হ'ব এটা পাৰ্ট ইয়াতে থাকিব আৰু এটা পাৰ্ট ইয়াতে থাকিব সিমিলাৰলি মই যদি চাবলৈ যাও দেন মই দেখি পাম যে যেটা মই কিউব লম সাপোজ মই এটা চাৰিটা কিউব লৈছো 1 2 3 4 যেটা মই এটা চাৰিটা কিউব লৈছো now I am seeing there is this 4 cubes has their corner converge into this one point similarly এই যে চাৰিটা কিউব লৈছো এই চাৰিটা কিউবৰ ওপৰত আৰু চাৰিটা কিউব বহিব ইয়াৰ ওপৰত এটা বহিব ইয়াৰ ওপৰত এটা বহিব ইয়াৰ ওপৰত এটা বহিব আৰু ইয়াৰ ওপৰত এটা বহিব তাৰ মানে কি হেই কিউবৰ যিকেটা কৰ্নাৰ কোনবা এটা কৰ্নাৰ এই পইণ্টটোতে কনভাৰ্জ হৈ থাকিব এই পইণ্টটোত কনভাৰ্জ হৈ থাকিব তাৰ মানে এই পইণ্টটোত কেইটা কিউব লগ হৈছে 1 2 3 4 5 6 7 8 তানে এটা পইণ্টত কিউবৰ এটা পইণ্টত আঠটাকে কিউব জয়েন হৈ আছে ঠিক আছে সো যেতিয়া সো ইয়াৰ এটা ফৰ্মুলা এটা আছে যে টোটাল ল্যাটিস পয়েন্টস এটো কি হৈছে যে z = TLP into contribution সো এই কন্ট্রিবিউশনটো কি হয় সো এই কন্ট্রিবিউশনটো মই এই মাত্ৰ জাস্ট ডিসকাস কৰিলো যে যেতিয়া আমি চাৰিটা কিউব বা চাৰিটা যেতিয়া ইউনিট সেল লওঁ চাৰিটা ইউনিট সেলৰ কৰ্নাৰ এটা পইণ্টত কনভাৰ্জ হৈছে বা এটা পইণ্টত মিলি আছে ঠিক তেনেকে এই চাৰিটাৰ ওপৰত আৰু চাৰিটা কিউব থাকিব ইয়াত এটা থাকিব ইয়াত এটা থাকিব ইয়াৰ ওপৰত থাকিব ইয়াৰ ওপৰত থাকিব তাহাঁতৰ কৰ্নাৰ পইণ্টটো তাৰমানে এই পইণ্টটোতে কনভাৰ্জ হৈছে সেই কিউব কেটাৰ তাৰ মানে কি এই পইণ্টটোত কেইটা কিউব মিলি লগ হৈ আছে 8 কিউবস তো this 8 is the contribution তাৰ মানে কি ইয়াত যোনটো এটম থাকিব সেই এটমটোৰ আঠ ভাগ যদি কৰি দিও এভাগ প্ৰত্যেকটো কিউবে পাব আউট অফ ইয়াক যদি মই এই কিউব যোনটো থাকিব এই কিউবটোৰ যদি মই 8টা পাৰ্ট কৰো 8 পাৰ্টস লাইক ইটো এটা কিউব মাজৰ পৰা এটা পাৰ্ট কৰি দিলো তাৰ পিছত আকৌ সাইডৰ পৰা হৰাইজন্টাল এন্ড ভাৰ্টিকেল দুটা কাটি দিলো কাটি দিয়াৰ পিছত কি দেখা গল যে ইয়াৰ 8টা পাৰ্ট হৈ গল now this 8 parts they all fall in 8 corners of the 8 unit cells হেতুকে কোৱা হয় contribution so contribution আমি ক্যালকুলেট কেনেকৈ কৰিব লাগে suppose প্ৰথমতে আমাক एग्जांपल দিয়া আছে simple cubic unit cell আমি যেতিয়া পঢ়িছিলো বা অলপ আগতে ডিসকাস কৰিলো তেতিয়া আমি কি দেখিছিলো যে প্ৰত্যেকটো ইউনিট সেলৰ কৰ্নাৰত কেইটা এটম থাকে 8টা এটম থাকে 1 2 3 4 5 6 7 8 এই যোনটো ইউনিট সেলটো আমি ড্ৰ কৰিছো ইয়াৰ ঠিক কাষত আৰু এটা ইউনিট সেল থাকিব তো কি হ'ব কি ইয়াৰ যোনটো এটম এই এটমটোৰ কিবা এটা পাৰ্ট এই ইউনিট সেলটোতো সোমাই আছে ঠিক তেনেকে ইয়াৰ ওপৰটো দুটাকে থাকিব ইয়াত এটা থাকিব ইফালে এটা থাকিব ঠিক তেনেকে ইহতৰ ফ্ৰন্টটো দুটা থাকিব বা ব্যাকটো দুটা থাকিব মই এই পইণ্টৰ যেটোকে লৈছো ফ্ৰন্টত নহব ব্যাক সাইডে হ'ব তো ব্যাক সাইডে ইফালে এটা আছে সো 1 2 3 4 5 6 7 8 তাৰ মানে এটা পইণ্টত কি হৈছে এটা এটম 8টা কিউবে শেয়াৰ কৰি আছে so what will be the total number of lattice points now z equal to total lattice points SCC কাৰণে কিমান আছিল 8টা আছিল যেটোকে 8টা এটম আমি দেখি ল্যাটিস পয়েন্টস দেখি পাইছো 1 2 3 4 5 6 7 8 8টা ইনটু কন্ট্রিবিউশন কিমান হ'ব সো এই ইয়াতে এটম কিমান আছে 1/8 পাৰ্ট আছে 8টা যদি 8টা ইয়াৰ কাষত এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা 8টা লাগি আছে 8টাৰ ভিতৰত ইয়াৰ তাত কিমান পাৰ্ট আছে ইয়াত 1/8 পাৰ্ট আছে 1/8 কে কেটা আছে 1 2 3 4 5 6 7 8 তাৰমানে 1/8 ইয়াৰ আছে 1/8 ইয়াৰ আছে 1/8 ইয়াৰ আছে 1/8 ইয়াতে আছে 1/8 ইয়াতে আছে 1/8 ইয়াতো আছে 1/8 ইয়াতো আছে 1/8 তানে 1/8 কেটা মাল্টিপ্লাই কৰিলো 8টা why because there are 8 number of lattice points so কি হ'ব contribution will be 1/8 so z ৰ ভ্যালু কিমান আহিব 1 তাৰ মানে SCC ত কেটা এটম থাকে এটা এটম থাকে
SCC এটা এটম থাকে মানে এই ওভাৰঅল SCC যোনটো ইউনিট সেলটো আছে ইয়াতে এটাহে এটম আছে কমপ্লিট এটম এটা আছে সিমিলাৰলি যদি মই BCC লৈকে মুভ কৰো BCC BCC কি হয় BCC কৰ্নাৰত থাকিব আৰু বডি ডাটা থাকিব সো BCC যেতিয়া মই z ৰ ভ্যালু ক্যালকুলেট কৰিম বডিত যোনটো কিউব থাকিব suppose this is my BCC model এই যোনটো BCC model ignore this supports BCC modelত কি থাকিব কৰ্নাৰত থাকিব 8টা 1 2 3 4 5 6 7 8 আৰু বডিত থাকিব এটা না this is a BCC model না ইয়াৰ কাষত আৰু এটা suppose BCC model এটা আছে দুটা ইউনিট সেলৰ মাজত কোন কেটা এটম শেয়াৰ হ'ব যিকেটা কৰ্নাৰত আছে কৰ্নাৰত থকা এটম কেটা শেয়াৰ হ'ব কিন্তু বডিত থকা এটমটো কেতিয়াও শেয়াৰিংত হ'ব নোৱাৰে কৰ্নাৰত থকা এটমবোৰ শেয়াৰিংত গৈ আছে হয়নে নহয় কি হ'ব বডিত থকাটোৰ লগত কোনো কন্ট্ৰিবিউশনৰ কথা নাহে বডিত এটাই আছে তো এটা আমি এটা হিচাপে ধৰি প্লাস কৰ্নাৰ কেটা আছে 8টা আছে আৰু এই 8টা যে আছে this is connected this corner is connected to another 7 unit cells ইফালে ইয়াৰ ব্যাক সাইডে থাকিব ইয়াৰ কাষত থাকিব ওপৰত থাকিব ইফালে থাকিব 8টা থাকিব টোটাল 8টা থাকিব ইয়াৰ সো কন্ট্ৰিবিউশন কিমান হৈছিল SSC ত আমি কিমান কৰিছিলো 1/8 হিচাপে লৈছিলো সো ইয়াটো কি হ'ব কন্ট্ৰিবিউশন 1/8 হ'ব সো 1/8 এটো ক্যান্সেল হ'ল 1 থাকিলে সো 1 + 1 it will be 2 সো BCC ত কি হ'ব total number of মানে atoms present in one unit cell it will be 2 total number of atoms কিমান থাকিব it will be 2 থাকিব এটো কমপ্লিট থাকিব আৰু বাকি কেটা পাৰ্ট হিচাপে থাকিব নেক্সট আমি যেটা FCC লৈকে মুভ কৰিম so this is my FCC lattice unit cell FCC কি হয় কৰ্নাৰত এটা দুটা তিনটা চাৰিটা আৰু ফেসৰ এটা থাকিব সিমিলাৰলি এখন ফেসলৈকে যদি মই আহি যাও কৰ্নাৰ থাকিব 1 2 3 4 এখন ফেসত এটা আছে এইফালে যদি আহি যাও 1 2 3 4 এখন এটা ফেসত আছে না ইয়াৰ কাখত যেটা এটা আৰু এটা ইউনিট সেল এটা আহিব this one ফেস কানেক্ট হৈ আছে suppose মই যদি ইয়াতে লৈ আছো না কৰ্নাৰটো মই কৈছিলো কি যে এটা কৰ্নাৰ দুটা কিউবৰ মাজত যোনটো কৰ্নাৰ থাকে সেই কৰ্নাৰটোত কেটা ইউনিট সেল থাকিব পাৰে 8টা ইউনিট সেল থাকিব পাৰে হয় নহয় মই ইয়াত এটা দিলো ইয়াত এটা দিলো ওপৰত এটা আহিব ইয়াত এটা আহিব ইফালে এটা আহিব ইফালে এটা আহিব 8টা আহি আছে কিন্তু ফেস কেখন দুটা কিউবৰ মাজত ফেস কেটা কিউবৰ মাজত মানে শেয়াৰ হৈ থাকে দুটা কিউবৰ মাজত ফেস খন শেয়াৰ হৈ আছে দিস এইটো কিউবৰ এইটো সাপোজ ফেস এইটো কিউবৰ এখন ফেস সো দুখন ফেস এখন মানে ফেস খন দুটা কিউবৰ মাজত শেয়াৰিংত থাকে তো ইয়াৰ যদি আমি নাম্বাৰ অফ এটমস যদি ক্যালকুলেট কৰিবলৈ যাও এটা আমি কি দেখি পাম যে ফেস কেখন থাকিব ফেস ছখন ফেস থাকে 1 2 3 4 5 6 ছখন ফেস আছে কন্ট্ৰিবিউশন কিমান হ'ব সো এখন ফেস দুটা কিউবৰ মাজত শেয়াৰিংত থাকে এখন ফেস দুটা কিউবৰ মাজত শেয়াৰিংত থাকে সো কন্ট্ৰিবিউশন will be half তাৰ মানে এটো যদি এটা এটম হয় এটমৰ এটা পাৰ্ট এখন ফেসত আছে এটমৰ এটা পাৰ্ট এখন ফেসত আছে লাইক দিস এটো হল কৰ্নাৰৰ এটমস টু এটো হল ফেসৰ এটমস টু না কৰ্নাৰটো কি হ'ব এইফালেও কিউব আহি যাব কিন্তু ফেসৰ যোনটো এটমটো it will be between only two cubes এটো কাৰণে কন্ট্ৰিবিউশন কিমান আহি আছে হাফ আহি আছে প্লাস কৰ্নাৰছত কেটা থাকে 1 2 3 4 5 6 7 8 8টা কন্ট্ৰিবিউশন কিমান হয় 1/8 so it will be what 3 1 that is 4 so FCC total number of atoms কেটা থাকিব 4টা থাকিব 4 এটা আসলে FCC কাৰণে নেক্সট আহিলে N center
n center কি হ'ব only opposite face দুখনতহে atoms থাকিব তো n center কাৰণে আমি কি কৰিম number of atoms total number of atoms কিমান হ'ব it will be z equal to TLP কিমান আছিলে 1 2 3 4 5 6 7 8 8টা contribution কিমান 1/8 plus দুটা আছে দুখন ফেসত so it will be 2 into contribution কিমান থাকে half থাকে ফেসৰ কাৰণে half থাকে contribution so it will be 1 plus 1 that is 2 so n center কাৰণে number of atoms কিমান হ'ব it will be 2 হ'ব না contribution to মনত ৰখাৰ কাৰণে এটা shortcut trick এটা আছে contribution মনত ৰখাৰ কাৰণে এটা shortcut trick এটা আছে কোনবা যদি বুজি পোৱা নাই যে contribution কেনেকৈ আহি আছে আৰু যদি মনত ৰাখিব বিচাৰিছা মেমৰাইজ কৰিব বিচাৰিছা তাৰ কাৰণে এটা ট্ৰিক এটা আছে তুমি এটা কিউব এটা ড্ৰ কৰিবা কিউবটো ড্ৰ কৰি পেলাই তুমি প্ৰথমতে ভাবিবা কি এটমটো ক'ত আছে সদায় চেণ্টাৰত থাকে বুলি ভাবি লবা চেণ্টাৰত আছে সো বডি যেটা বডি চেণ্টাৰত যেটা থাকিব তাৰ কন্ট্ৰিবিউশন হ'ব সদায় 1 এটমটো কি কৰিলে এতিয়া হি কি কৰিব হি ফেসলৈকে গুচি গ'ল this is suppose that a লিখি দিছো মই position number a এটা আহিব position number b so position number b কি হয় ফেস ফেসত যেটা আহিব তা কন্ট্ৰিবিউশন হৈ যাব 1/2 তাৰ মানে 1 ৰ লগত আমি কি কৰিলো হাফ এটা মাল্টিপ্লাই কৰি আছো ফেসত আহিলে ফেসত আহাৰ পিছত হি কোড যাব হি ইতে যাব এজলৈকে যাব suppose হি এজলৈকে গৈ আছে number c age এজত যেটা যাব তা কন্ট্ৰিবিউশন হৈ যাব 1/4 1/4 কেনেকৈ পাইছো হাফক যেটা তুমি আকৌ হাফে দি মাল্টিপ্লাই কৰিবা you are getting 1/4 তা তোমালোকে ভাবিছা কি এজত কন্ট্ৰিবিউশন 4 কেনেকৈ হৈ আছে সো তাৰ কাৰণে সোৱা এটুক কয় age এই পোৰশনটো কি বুলি কয় age বুলি কয় age so this is one unit cell বা কিউব এই age টো এটা দুটা কিউবৰ মাজত শেয়াৰ হৈ আছে নাও এটো এটা ললো কিউব বা এটো এটা কিউব ললো এটা এই age টো তিনটা কিউবৰ মাজত শেয়াৰ হৈ আছে আৰু এটা কিউব ল ইয়াতে আৰু এটা কিউব এটা ঘুমাব লাইক দিস সো এই যোনটো age টো আছিল ইয়াতে this age now this age is shared between 1 2 3 4 cubes so your contribution কিমান হৈ আছে আগত আমি জানাই ক্যালকুলেট কৰিছো কিমান আছে 1/4 হৈ আছে মানে এই যোনটো age টো this age is shared between 4 cubes or 4 unit cells so এটা age যেতিয়া চাৰিটা ইউনিট সেলৰ মাজত ভাগ হৈ যায় প্ৰত্যেকটো ইউনিট সেলৰ হাতত কিমান থাকিব কন্ট্ৰিবিউশন থাকিব কিমান 1/4 থাকিব 1/4 তেতিয়াহে গুটেটো মিলি পেলাই 1 হ'ব this is a atom 1 2 3 4 চাৰিটা তাতে কি আছে তাতে চাৰিটা ইউনিট সেল আছে সো এই যোনটো এটমটো আছে এটমটোক আমি চাৰি ভাগ কৰিলো 1/4 1/4 1/4 1/4 হেতু কাৰণে কন্ট্ৰিবিউশন আহি আছে 1/4 and finally এজৰ পৰা ক'ত যাব এজৰ পৰা কৰ্নাৰত যাব যেটা কৰ্নাৰত যাব that is number d কৰ্নাৰ এটা কন্ট্ৰিবিউশন কিমান হৈ যাব 1/8 1/8 কেনেকৈ পাই আছো 1/4 আকৌ হাফে দি মাল্টিপ্লাই কৰি দিয়া so this is a shortcut method to calculate or remember the contribution body hole 1 tak half di multiply kori face aibo that is 1/2 tak half di multiply kori you will get 1/4 tak aru half di multiply kori you will get 1/8 body face edge and corner so আজি ইয়াতে শেষ কৰিলো নেক্সট আমি ডিসকাস কৰিম কিছুমান কোৱেশ্চন আনসাৰস আছে কোৱেশ্চন আনসাৰস কিনি ডিসকাস কৰিম আৰু নেক্সট আমি 7 ক্ৰিস্টাল সিস্টেম ডিসকাস কৰিম তো আজি ইয়াতে শেষ কৰিলো থ্যাংক ইউ